ফিডবেক দিছে এডভান্টেজ অসম 2.0 সময়ত আমি মেদান্ত হস্পিটালৰ লগত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চহী কৰিছিলোঁ যে এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটাল তেখেতসকলে গুৱাহাটীত প্ৰতিষ্ঠা কৰিব। আজি সেই প্ৰতিশ্ৰুতিকে আগুৱাই লৈ গৈ তেখেতসকলে 3টা ইণ্টিগ্ৰেটেড প্ৰকল্প আনিছে। প্ৰথম, গুৱাহাটীত এখন মেদান্ত হস্পিটাল হ'ব, যাৰ জৰিয়তে 5,000 লোকে ইয়াত নিয়োগৰ সুবিধা পাব। 100খন বিচনাযুক্ত এখন মাদাৰ এণ্ড চাইল্ড হস্পিটাল হ'ব আৰু বাহিৰৰ পৰা অহা ৰোগীসকলৰ এটেণ্ডেণ্টসকল যাতে থাকিব পাৰে তাৰ কাৰণে লেমন ট্ৰী হস্পিটাল এখনো ইয়াতে লেমন ট্ৰী হোটেল এখন ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব। এই 3টা প্ৰকল্পই প্ৰায় 6,000ৰ পৰা 7,000 যুৱকৰ নিযুক্তিৰ বাট মুকলি কৰিব আৰু অসমৰ উদ্যোগীকৰণৰ দিশত এটা বৃহৎ পদক্ষেপ পেলাবলৈ সক্ষম হ'ব। এডভান্টেজ অসম 2ৰ পিছত আমি যি ধৰণে কাম কৰি গৈছোঁ, ডিচেম্বৰলৈকে আমি প্ৰায় 1.5 লাখ কোটি টকাতকৈ ওপৰত আমি বিনিয়োগ ধৰাতললৈ আনিব পাৰিম। হয়তো অলপ তাতকৈ বেছিও হ'ব আৰু 3 বছৰৰ ভিতৰত আমি সেই সময়ত হোৱা আটাইবোৰ কমিটমেণ্টক আমি ধৰাতললৈ আনিব পাৰিম। আজিৰ দিনটো আমাৰ বাবে অত্যন্ত প্ৰাপ্তিৰ দিন। মই মেদান্ত হস্পিটাল আৰু কুকুন হস্পিটাল, লেমন ট্ৰী হস্পিটালৰ হোটেলৰ উদ্যোক্তাসকলক, বিশেষকৈ ডক্টৰ নৰেশ ত্ৰেহান আৰু ৰবি জয়পুৰীয়াকে আদি কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ। ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টীমটো গৈছিলে, তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকলজি ৰিপৰ্ট, অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি ছেকেণ্ড পষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে, কিন্তু ছিংগাপুৰৰ টক্সিকলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে। গতিকে সেইটো বহুত বেছি অথেণ্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স নীতিৰ অধীনত আমাক তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্ট, সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকলজি ৰিপৰ্ট 3টাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব। আৰু ছাৰ, জুবিন গাৰ্গৰ চিনেমাটো ৰৈ ৰৈ বিনালে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বতে চলিছে। আপুনি ছাৰ কেতিয়াকৈ চাব? মই যেতিয়াই চাব যাম, মোৰ লগত 20জন 25জন ছিকিউৰিটিও সোমাব আৰু অনুৰাগীসকলে হলটোত বহি অশান্তি পাব। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে কেইটামান দিন পিছত ভিৰ কমিলে আমি সকলো মন্ত্ৰী, বিধায়ক আৰু শুভাকাংক্ষীসকলক লৈ একেলগে আমাৰ আইডো চিনেমা হল আছে, আছাম ফিল্ম ফাইনেন্স কৰ্পৰেশ্যনৰ, ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ, তাতে আমি সকলোৱে বহি উপভোগ কৰিম। প্ৰথমতে VIP সকলে গৈ চোৱাতকৈ সাধাৰণ ৰাইজে চাব লাগে, কাৰণ তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। আমিতো চোৱাৰ বহুত সুবিধা পাম। অন্ততঃ প্ৰথম এসপ্তাহ সাধাৰণ ৰাইজক মন্ত্ৰী বিধায়কে দিগদাৰ নকৰিলে ভাল। স্যার, মেট্রিক সিনেমা হলে রাতিপুৱা ঠিক 4:25 মিনিটত প্ৰথম শ্ব আৰম্ভ কৰিছে। যথেষ্ট আসলে অনুৰাগী ভিৰ কৰিছে। এইটো চব এইখন জুবিনৰ শেষ চিনেমা, গতিকে সকলো জুবিনৰ অনুৰাগীয়ে চিনেমাখন চাব চেষ্টা কৰিব। ৰাতিপুৱা শ্ব' দিয়াৰ কাৰণে, ৰাতি শ্ব' দিয়াৰ কাৰণে সকলোৱে সুবিধা পাব। আৰু মই ভাবোঁ যে চিনেমাখন চোৱাৰ ক্ষেত্ৰত
চিনেমা হলসমূহে যিমানেই ৰাইজক সহযোগিতা কৰিব পাৰে, সুবিধা কৰি দিব পাৰে, সিমানেই ৰাইজে চিনেমাখন চোৱাত সুবিধা পাব। Sir, the postmortem report from the Singapore authority, will the SIT able to submit this SIT will submit charge sheet on time. Already they have made substantial progress, and as I told you that Assam Police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. ইয়াতে যিসকলে জাষ্টিচ লাগে বুলি কৈ আছে আৰু কিছুমানে জাষ্টিচ দিব চেষ্টা কৰি আছে, ইয়াত দুই ধৰণৰ মানুহ আছে। কিছুমানে কৈ আছে জাষ্টিচ লাগে আৰু কিছুমানে জাষ্টিচ দিবৰ কাৰণে যোৱা একমাহ ধৰি দিনে ৰাতি নোখোৱাকৈ চেষ্টা কৰি আছে। গতিকে আমি জাষ্টিচ বিচৰাসকলে, যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল। ছ'চিয়েল মিডিয়াতো জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিচ। জাষ্টিচ দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব, আৰু SIT টীমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিচ নাপাব নেকি, ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব, আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছোঁ। এইবাৰো যিবিলাক পলিটিকেল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিচ দিব নোৱাৰিম বুলি, তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব, তেওঁলোক ভুল প্ৰমাণ হ'ব, আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান চিৰিয়াছ। Sir, Bangladesh has tried to read the Northeastern region, that some political leaders also advocating these things. You see, কংগ্ৰেছ পাৰ্টি আৰু আমাৰ ইয়াত যিটো মিয়া পাৰ্টি আছে, এই গোটেইবিলাকে অসমক বাংলাদেশৰ লগত লগ লগোৱাব খোজে, আৰু তেওঁলোকে সেইকাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় গানো গায় আৰু তাকো জাষ্টিফাই কৰে। অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয়, আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে। অসমীয়া মানুহ যিমানেই সোনকালে সজাগ হয় সিমানেই আমি বাচিব পাৰিম, নহ'লে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব। আপুনি এনেকুৱা যেতিয়া কথা কয় তেতিয়া কিন্তু দেখি ল'ব যে বহু কেইগৰাকী বিৰোধী নেতাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিচৰা বুলি। ইছ্যু টিছ্যুৰ লগত কি আছে? জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যু ডাইভাৰ্ট নহয়। 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট, সেইটো ইছ্যুটো মোৰ কাৰণে ক্ল'জ ইছ্যু, কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব। সেইকাৰণে মোৰ কাৰণে এইটো ইছ্যু নহয়, কিন্তু বাংলাদেশী মিয়াটো ডাঙৰ ইছ্যু। মাটি যি দখল কৰিছে, ছোৱালী উঠাই লৈ গৈছে, সেইবিলাকৰ লগত জুবিন গাৰ্গৰ তুলনা নহয়। সেইবিলাক হ'ল আমাৰ জীৱন মৰণৰ সমস্যা। আমি ক'ত জীয়াই থাকিম? এইটো ইছ্যু ডাইভাৰ্ট হ'ব নোৱাৰে। বাংলাদেশী মিয়া ইছ্যু অসমত অহা 30 বছৰলৈকে থাকিব। এইটো ইছ্যু ডাইভাৰ্ট কোনেও কৰিব নোৱাৰে, কাৰণ সত্ৰৰ মাটি লৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি? লাভ জেহাদ হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি? আমাৰ যে গোটেই মাটিবোৰ আজি 30 লাখ হেক্টৰ মাটি দখল কৰি থৈছে, এইটো হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি? জুবিনৰ ন্যায় নিজৰ জেগাত, তাক আমি দিমেই 100%। বাকী ইছ্যুবিলাকতো নোহোৱা হ'ব নোৱাৰে।
আজি সকলোৱে কয় অমুক কৰিব নালাগে তমুক কৰিব নালাগে এবাৰ লুৰিণ গগৈ কৈ দিয়ক না যে মই ইলেকশ্যনো নেখেলো জুবিনৰ ন্যায়ৰ কাৰণে এই যে ন্যায় পাৰ্টি এটা আছে অৰিজিনেলখিনি বেলেগ প্ৰকৃত অনুৰাগীখিনি বেলেগ যিখিনি ডুপ্লিকেট ন্যায় পাৰ্টি জীৱনত জুবিনক সমালোচনাই কৰি থাকিলে এদিনো জুবিনৰ ভাল কথা নকলে এই ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলো বুলি ইটো হ'ব নালাগে সিটো হ'ব নালাগে লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক কয় বোমা ফুটাব নালাগে পূজা কৰিব নালাগে ইটো কৰিব নালাগে সিটো কৰিব নালাগে লগত অখিল গগৈয়ে কৈ দিয়ক যে এবাৰ ইলেকশ্যনো হ'ব নালাগে লুৰিণজ্যোতি গগৈয়ে কৈ দিয়ক এবাৰ ইলেকশ্যনো মই নেখেলো দুখতে সেইটোতো নকয় এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে সেইখিনিতো মই গম পাবই লাগিব ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছোঁ আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলোঁ হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMে হত্যা কৈছিলে CMে যি কয় ভাবি চিন্তি কয় CMে এটা কথাও উপৰুৱাকৈ নকয় মানে 17 ডিচেম্বৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ Sir, Gaurav Gogoi hasn't yet spoken a word against a person who sang the Bangladeshi national anthem in Barak Valley. গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় পিয়ৰলি পাকিস্তানী এজেণ্ট আৰু মই কোৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছো দিয়ক হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট He has been planted by foreign power in the state of India, in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ নিয়ম মতে ইলেকশ্যন আছে বুলি ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন কিন্তু ইলেকশ্যন আছে কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমেই যি কৰিব লাগে 100% আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ হি ইজ এ প্লান্টেড পাৰ্চন মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি যিটো আপুনি এইমাত্ৰই ক'লে সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিম হ'ব He should be banned for insulting Dr. Bhupen Hazarika. Mallikarjun Kharge should be banned for insulting Dr. Bhupen Hazarika. ইমানে ক'লো আৰু কি ক'ম হ'ব